এয়া হৈছে উৰিষ্যাৰে আন এটা শিৱ মন্দিৰ আৰু আমি ইয়াতে আহিলোঁ আৰু ইয়াত ডাঙৰকৈ শিৱ বাবাক বনাই থোৱা হৈছে আৰু আমি এনেকৈ ভিতৰত সোমালোঁ আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ। আমি আটাইবোৰে দৰ্শন কৰিবলৈ সোমালোঁ। তাৰপিছত এয়া হৈছে ৰাম, লক্ষ্মণ, সীতা আৰু এইফালেদি গৈ এনেকৈ ভিতৰত সোমালোঁ। এয়া বহুত শিৱলিংগ বনাই থোৱা হৈছে আৰু আমি ইয়াতে অলপমান চালোঁ, সেৱা জনালোঁ। এইখিনি শিৱ মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। বিভিন্ন ধৰণৰ মূৰ্তিবিলাক সজাই থোৱা হৈছে। তাৰপিছত আৰু আমি এনেকৈ বাহিৰলৈ ওলাই আহিলোঁ। তাৰপিছত নেক্সট আৰু এইখন বোলে কৃষ্ণৰ বৃন্দাবন আৰু এইটো এটা মিউজিয়াম। ইয়াৰ ভিতৰত মূৰ্তিবিলাক সজাই থোৱা হৈছে আৰু ইয়াৰ ডিচিপ্লিনবিলাক বহুত বেলেগ। আৰু ইয়াত হৈছে টুৰিষ্ট এৰিয়া। বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহি এনেকৈ দৰ্শন কৰে। সেইকাৰণে বহুত ডিচিপ্লিন কৰি ৰাখি থোৱা হয়। মূৰ্তিবিলাকো ধুনীয়াকৈ সজাই ৰাখে, কিবা দেখিলে এটা ভাল লাগে। তাৰপিছত আৰু আমিও এনেকৈ চাই মেলি অলপমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। বিশেষ আৰু একো নাই দেখুৱাবলৈ। এয়া সৰস্বতী মা, ইয়াত এনেকৈ সজাই ৰখা হৈছে। আৰু এই বৃন্দাবনখন বহুত এৰিয়া, বহুত চাব লগাও ৰৈ থাকিল, কাৰণ ইমান দৌৰা দৌৰিকৈ চাব নোৱাৰি। এনে আৰু অলপমান থুলমূলকৈ চালোঁ। ইয়াতে বিভিন্ন ধৰণৰ ফটো উঠিবৰ কাৰণেও বিভিন্ন ধৰণৰ বস্তু সজাই থৈছে। ইমান ডাঙৰকৈ এই মূৰ্তিটো বনাই থৈছে, মই নামটো পাহৰিলোঁ, কি নাম আছিল, তাৰ কাৰণে ক্ষমা কৰিব, মই ক'ব নোৱাৰিলোঁ। নেক্সট আৰু আহিলোঁ এটা মন্দিৰলৈ, কিন্তু আহি দেখা পালোঁ মন্দিৰৰ গেটখনেই বন্ধ হ'ল। আমি আৰু এইটো দৰ্শন কৰিব নাপালোঁ। এইখিনিয়ে আছিল আমাৰ জগন্নাথ পুৰীৰ ভিডিঅ'। ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ